बिसायख'थिखौ लानानै दुंहाव बार बारदों जेरैबो मोनफ्रोमबो दोलोआ बिसायख'थिनि थाखाय साखाफारा जानायखौ नुनो मोन्दों। बाक्सानि बर' बाजार राबाङायाव बिपिएफनि बिसायख'थिनि फोसावदिं मेल। मानास बिधानसभा बिएफनि बिपिएफनि बिजाथि थानेश्वर बसुमतारीनि जानानै बिसायख'थि फोसावदों लाइमोन बिपिएफनि आफादगिरि रिन्जय बर'आ। 47 नं मानास बिधानसभा बिएफनि बिपिएफनि बिजाथि थानेश्वर बसुमतारीया गोबां भटजों देरहासारगोन होननानै दाबि खालामदों। इउपिपिएल बिजाथि जोंसां ब्रह्मखौ रायजोआ फोथाया। दिनैनि सानाव इउपिपिएल राजखान्थि दोलोआ गोहोआव गैया, रायजोनो जेबो होनो हाया। इउपिपिएल दोलोआ दिनैनि सानाव हारसिं जालांबाय। एनडिनि मददाव बिपिएफ दोलोनि गासैबो बिजाथिया देरहागोन। আৰু বিজেপি হিচাপে আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আজি মানাছত আমি প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছোঁ। হাগ্ৰামা ছাৰৰ নেতৃত্বত আজি বিপিএফৰ বহুত কেইজন ষ্টাৰ কেম্পেইনাৰ একেলগে আমি অংশগ্ৰহণ কৰিছোঁ আৰু মানাছ সমষ্টিৰ পৰা আমাৰ বিপিএফ আৰু বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত জয়ী হোৱাটো আজি তাৰিখৰ 100% খাটাং হৈ গ'ল। ইয়াতে অন্য দলে মানে শক্তিশালী নহয়, কেৱল বিপিএফ শক্তিশালী হৈছে আৰু ৰাইজে আজি হাজাৰ হাজাৰ ৰাইজে বিপিএফক সমৰ্থন জনাই আমাৰ প্ৰত্যেকটো সভাত মানে অংশগ্ৰহণ কৰি আছে আৰু ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াই 25-30 হাজাৰ ভোটৰ ব্যৱধানত তেখেতে জিকাটো ক্লিয়াৰ হৈ আছে। ইউপিপিএলৰ আমাৰ কাৰণে কোনো মানে ফেক্টৰে নহয়। জৌচাং বসুমতাৰীক তেখেত ইয়াতে ফেইলা বুলি মানুহে গম পায়, তেখেতক ফেইলা বুলি জানে, তেখেতক ৰাইজে বিশ্বাস নকৰে। কেইদিনমান আগত তেখেতে বিপিএফ দলত যোগদান কৰিবৰ কাৰণে গৈছিল কোকৰাঝাৰলৈ, কিন্তু বিপিএফে তেখেতক নোলোৱাৰ কাৰণে আকৌ তেওঁ নিজৰ দললৈ উভতি আহিছে। আজি ইয়াত কালি ইয়াত এনেকুৱা কৰি থাকে সি মানুহজন। চ' ইয়াৰ কাৰণে তেখেতৰ প্ৰতি মানুহে মানে বিশ্বাস নকৰে আৰু আজিৰ তাৰিখত ইউপিপিএল ৰাজনৈতিক দলে ক্ষমতাত নাই, ৰাইজক একো দিব নোৱাৰে। তেওঁলোকে না ৰাস্তা দিব পাৰিব, না দলং দিব পাৰিব, না দুখীয়া দৰিদ্ৰৰ কাৰণে আইবিএছ দিব পাৰিব, না আমাৰ যুৱক যুৱতীসকলৰ কাৰণে চাকৰি বাকৰি দিব পাৰিব। আজি তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মানে ইউপিপিএল ৰাজনৈতিক দল, মানুহে তেখেতসকলক বিশ্বাস নকৰে আৰু ইউপিপিএল দল আজি তাৰিখত অকলশৰীয়া হৈ গ'ল। তেখেতসকলৰ লগত কোনো নাই। আমাৰ লগত আজি তাৰিখত বিজেপি আছে, বিজেপি আমাক সহায় কৰি আছে। বিজেপি আৰু বিপিএফ দলৰ বৰ্তমান বিটিচিত চৰকাৰ চলি আছে আৰু ইয়াৰ কাৰণে আমি ক'ব পাৰোঁ যে আমাৰ 15টা সমষ্টিৰ ভিতৰত 15টাই মানে আমাৰ বিজেপি আৰু বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থীবিলাকে এনডিএৰ প্ৰাৰ্থীবিলাকে 100% উইনাৰ হ'ব, ইয়াক ক্লিয়াৰ হৈ গৈছে।